Hello my dear student, welcome back to another new video. So this is unit 2 structure of atom for class 11 only. Okay, so unit 2 structure of atom Paramanur Gothan. We have already made two videos, part 1 and part 2. You just search chemistry Akash, chemistry Akash, ACASK search koriba pai jabo. So এইটো টপিক রাদারফোর্ডস নিউক্লিয়ার মডেল অফ অ্যাটম এটো স্টার্ট করার আগতে কি কৰিব লাগিব তোমালোকে এটা ভিডিও চাব লাগিব ঠিক আছে এটো হল পার্ট 2 স্ট্রাকচার অফ অ্যাটম পার্ট 2 এটো হ'ব পার্ট 3 ভিডিও সো স্ট্রাকচার অফ অ্যাটম পার্ট 2 টু চাই লবা তাতে কি আছে থমসন মডেলস অফ অ্যাটম ঠিক আছে থমসন মডেলস অফ অ্যাটম লাস্ট দুটো আছে তোমার এটো কেমিস্ট্রি আকাশ বুলি সার্চ করিবা পার্ট 2 আছে এটো আগত চাই লবা যদি জুনে জুনে দেখা নাই আগৰ ভিডিওটো আর যদি দেখিছা নো প্রবলেম রাদারফোর্ডস অফ নিউক্লিয়ার মডেলস অফ অ্যাটম সো ইজিলি বুঝি যাব নো ডাউট এটো বুঝিবা ওকে এটো বুঝিবা নো ডাউট কিন্তু অলপ অসুবিধা হবে সো জুনে জুনে ভিডিওটো দেখা নাই ভিডিওটো চাই লবা ওকে সো লেটস স্টার্ট সো ইয়ার আগতে এটা টপিক বাদ আছিল হেতু মই কৈ দিম হেতু আছিল তোমার ডিসকভারি অফ নিউট্রন ঠিক আছে নিউট্রনের আবিষ্কার আবিষ্কার এটো খালি মই নোটস টু দি দিম আৰু মই জাস্ট কৈ আছো অলপ শুনি লবা সো নিউট্রনস কি নিউট্রনস তো আবিষ্কার কোন করেছিল চ্যাডউইক নামৰ সায়েন্টিস্ট এটা নিউট্রনের আবিষ্কার করেছিল চ্যাডউইক ওকে ইন 1932 Chadwick discovered the neutron okay so what he did in his experiment so alpha particles was bombarded with light element like beryllium okay beryllium or নিচিনা এটা পাতল ধাতু হইতে আলফা কণা কি কৰিছিল আলফা ৰশ্মি কি কৰিছিল আঘাত কৰিছিল আঘাত কৰাৰ পিছত যিবিলাক পাৰ্টিকলস ওলাইছিল কণা ওলাইছিল দেখিছে যে এই পাৰ্টিকলটো কি নিউট্ৰেল পাৰ্টিকল হয় নিউট্ৰেল মানে তোমাৰ ধনাত্মক কোণ হয় ঋণাত্মক কোণ হয় ঠিক আছে নিউট্ৰেল পাৰ্টিকল ওলাইছে সেইবিলাক পাৰ্টিকলক কি বুলি কোৱা হৈছে নাম দিছে কি নিউট্ৰন বুলি নাম দিছে ওকে বুঝলে কথাটা বুঝলে ঠিক আছে এটা হল নিউট্রন সো নিউট্রনটো পাই যাবা ওকে সো লেটস স্টার্ট দ্য রাদারফোর্ডস নিউক্লিয়ার মডেল অফ অ্যাটম রাদারফোর্ডস নিউক্লিয়ার পরমাণুর আর্হি in this experiment what he did so he took the source of alpha particles okay he took the source of alpha particle কি করেছিল এটি কি আলফা পার্টিকুলার সোর্স আলফা কণার উৎস ওকে আলফা কণার উৎস লৈছিল আৰু লিডৰ প্লেট এটা লৈছিল আৰু কি কৈছিল এটো কি এটা ফটোগ্ৰাফিক প্লেট ঠিক আছে ফটোগ্ৰাফিক প্লেট অকলে আমি কি বুলি কয় ফটোগ্ৰাফিক প্লেট বুলি কয় সো ইয়াত কি জিংক সালফেট দিয়া আছে ঠিক আছে প্ৰলেপটো কেনেকুৱা দিয়া আছে জিংক সালফেটৰ প্ৰলেপ দিয়া আছে ওকে অলৰাইট ওকে সো হোৱাট হি ডিড ইয়াতে কি লৈছে ইয়াতে গোল্ডৰ পাত এটা লৈছিল গোল্ড ফয়েল লৈছিল ওকে সো গোল্ডৰ ফয়েল এটা লৈছিল লিড প্লেট এটা লৈছিল আলফা পার্টিকল লৈছিল কি কৰিছিল ইয়াত তিনটা অবজারভেশন দেখা গৈছিল ওকে ইয়াত তিনটা ফলাফল দেখা গৈছিল অবজারভেশনস কি আছিল what was the first observations most of the alpha particle most এই যে গোল্ড এই যে লিডৰ প্লেটৰ মাজেদি আলফা পার্টিকলস ওলাল ঠিক আছে আলফা পার্টিকল ইজ নাথিং বাট ইট ইজ আ পজিটিভলি চার্জড particles okay positive কণা okay positive okay so what he did when alpha particle passed through the gold foil most of the alpha particle passed through the gold foil undeflected okay undeflected তার মানে কি কইছে মানে মোস্ট অফ দা বেশিরভাগ কোণা কি হইছে সিধা সিধি কইছে ঠিক আছে ফার্স্ট পয়েন্ট সিধা সিধি কোনো ডিফ্লেকশন হয় না বেকা কই যোৱা নাই সিধা সিধি কই গৈছে ঠিক আছে স্মল আলফা পার্টিকলস were deflected through small angles অলপ কিছু পরিমাণৰ কোণা কি হৈছে তুমি অলপ এঙ্গেল হৈ গুছি গৈছে ঠিক আছে অলপ এঙ্গেল হৈ গুছি গৈছে জাস্ট অলপ বেকা হৈ গুছি গৈছে কিছুমান কি কৈছে সিধা সিধি পাৰ হৈ গৈছে কিছুমান অলপ বেকা হৈ গৈছে আৰু থাৰ্ড টু কি and a very few alpha particles okay a very few alpha particles bounce back কি হৈছে bounce back কৰিছে সিধা গৈছে আৰু সিধা আহি গৈছে alpha particle কি কৈছিল it is consist of positively charged particle okay ধনাত্মক হয় ঠিক আছে alpha particle alpha কণাবিলাক কি হয় ধনাত্মক আধান ওকে কি কৈছে প্ৰথমে সিধা সিধি কৈছে
আৰু এটা অলপ বেকা হৈ গৈছে আৰু কি কৈছে সিধা যায় ডাইৰেক্ট ঘূৰি আহিছে সো ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰো কি সিদ্ধান্তত উপনীত হ'ব পাৰো এই যে থমসন মডেল অফ এটম থমসন পৰমাণু যে কৈছিলে most of the atom so an atom is an spherically charged particle কি কৈছিলে পৰমাণুটো কি এটা গোলকীয় আধানযুক্ত যত ধনাত্মক আধান বিচলিত হৈ থাকে হয় না এটো কথা কৈছিলে থমসনৰ মতে কি কৈছিলে ধনাত্মক আধানবিলাক বিচলিত হৈ থাকে কিন্তু যদি ধনাত্মক আধান বিচলিত হৈ থাকে তেনেহলে ইয়াত সিধা সিধি পাৰ হৈ যাব পাৰিব জানো নোৱাৰে তাৰ মানে কি ইয়াৰ দ্বাৰা বুজাই গল যে most of the atom is empty পৰমাণুটো কি বেছিভাগ জায়গাটো কি আছে খালি আছে পৰমাণুৰ বেছিভাগ জায়গাটো কি আছে খালি আছে ওকে যেহেতু অলপ স্মল এঙ্গেল হৈ যায় আৰু কেন্দ্ৰত যেতিয়া এই আলফা কণাটো পৰে সিধা বাউন্স ব্যাক হয় ঘূৰি আহে ইয়াৰ দ্বাৰা বুজা যায় যে এই সেন্টাৰত কিবা এটা বস্তু থুপ খাই আছে আৰু হেতুৰ নাম দিছে কি নিউক্লিয়াছ ঠিক আছে নিউক্লিয়াছ আৰু নিউক্লিয়াছটো কেনেকুৱা টাইপৰ হয় পজিটিভ চাৰ্জ গেট কনসেন্ট্ৰেটেড এট দা সেন্টাৰ পজিটিভ ধনাত্মক আধানটো কি একেবাৰে কেন্দ্ৰত থুপ খাই আছে ঠিক আছে একেবাৰে কেন্দ্ৰত থুপ খাই আছে নিউক্লিয়াছটো কেনেকুৱা টাইপৰ proton আৰু নিউট্ৰনৰ দ্বাৰা গঠিত এটো কথা মনত ৰাখিবা proton and নিউট্ৰনটো কি নিউট্ৰেল ঠিক আছে তাৰ মানে কি হল যেটো পৰমাণু থাকিব ঠিক আছে পৰমাণুৰ কেন্দ্ৰত কি থাকিব নিউক্লিয়াছ থাকিব আৰু নিউক্লিয়াছটো কি কেনেকুৱা টাইপৰ কি থাকিব নিউক্লিয়াছত proton plus neutron থাকিব ঠিক আছে proton plus neutron ওকে সো বুজিলা কথাটো তিনটা অবজারভেশনস তিনটা অবজারভেশন কৰিলে বুজিলা কিছুমান কণা কি হৈছে বেছিভাগ কণা কি সিধা সিধি পাৰ হৈ গল কিছুমান কণা কি হৈছে অলপ বেকা হৈ গল আৰু কিছুমান কি হৈছে ডাইৰেক্ট বাউন্স ব্যাক কৰিলে ঘূৰি আহিলে ঠিক আছে ইয়াতে যদি ইয়াৰ দ্বাৰা থমসনৰ কি কৈছিলে থমসনৰ যদি কৈছিলে ধনাত্মক আধানবিলাক বিচলিত হৈ থাকে তেনেহলে কি হ'ব এই আলফা কণা ধনাত্মক আধান পাৰ হৈ যাব নোৱাৰিব সিধা যায় আকৌ ঘূৰি আহিব লাগিব সো ইয়াৰ দ্বাৰা ৰাদাৰফৰ্ডে প্ৰমাণ কৰিলে যে পৰমাণুটোৰ বেছিভাগ জায়গায় কি থাকে খালি থাকে সেইকাৰণে পাছ হৈ যাব পাৰে আৰু ধনাত্মক আধানবিলাক কত যায় গোট খাই থাকে একেবাৰে কেন্দ্ৰত গোট খাই থাকে ধনাত্মক আধানবিলাক কত গোট খাই থাকে একেবাৰে কেন্দ্ৰত গোট খাই থাকে বুজিলা কথাটো ঠিক আছে একেবাৰে নগণ্য পৰিমাণৰ কণা কি কৰে তোমাৰ এই অহাবাটত ঘূৰি আহে ঠিক আছে একেবাৰে নগণ্য পৰিমাণৰ কণা অহাবাটত কি হইব ঘূৰি আহিব ঠিক আছে নগণ্য পৰিমাণৰ কণা অহাবাটত ঘূৰি আহিব ঠিক আছে আর এই যে এই সেন্টারটো কি বলি নাম দিলে নিউক্লিয়াস বলি নাম দিলে কথাটা বুঝিলা তিনটা অবজারভেশন মনে রাখিব সিধা গল অলপ বেকা হৈ গল সিধা যায় ঘূৰি আহি সিধা গল অলপ বেকা হৈ গল আকৌ কি হল ডাইরেক্ট ঘূৰি আহি কিছু অলপ মানে কিছু পৰিমাণৰ কণা কি হল ডাইরেক্ট বাউন্স ব্যাক কৰিলে সো ইয়াৰ দ্বাৰা কি বুজিব পাৰিলো মই আকৌ কৈ আছো আকৌ এবাৰ কৈ আছো ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰিলো যে পৰমাণুটো মানে পরমাণুটোৰ ভিতৰত বেছিভাগ ঠাই কি আছে খালি most of the atom কি আছে most of the atom is empty ঠিক আছে most of the atom is empty হয় না পরমাণুটো কি বেছিভাগ ঠাই খালি ওকে সো কি হৈছে তোমাৰ বেছিভাগে খালি আৰু তোমাৰ পরমাণুটোৰ কেন্দ্ৰত কি কেন্দ্ৰৰ ভিতৰত কি আছে এটা ক্ষুদ্ৰ থোপ আছে ঠিক আছে এটা ক্ষুদ্ৰ গোট আছে সেই গোটটো কি বুলি দিছে নিউক্লিয়াস বুলি নাম দিছে ঠিক আছে ক্ষুদ্র গোটটো কি বলি দিছে নাম দিছে নিউক্লিয়াস বলি নাম দিছে because you see the when alpha particles যেতিয়া alpha particle এটি সেন্টার সমাজ যেতিয়া alpha particle ইয়াতে যাব তেতে কি হ'ব এই সেন্টার যেতে খুন্দা খাব কি হ'ব ডাইরেক্ট ঘূৰি আহিব আৰু মই অলৰেডি কৈছো alpha particle is nothing but it is a positively charged particle okay positively charged particle so কি হ'ব যেতিয়া এই নিউক্লিয়াসৰ এই থোপটোৰ মাজেদি যাব তেতে কি অলপ বেকা হৈ যাব হয় না আৰু কিছুমান যদি অলপ দূৰলৈ যাব তেতিয়া কি হ'ব সিধা সিধি পাৰ হৈ আছে কোনো অসুবিধা নাই যেতিয়া সেন্টাৰত লাগিব তেতিয়া কি হ'ব বাউন্স ব্যাক হ'ব আৰু ইয়াৰ নাম দিছে কি নিউক্লিয়াস ঠিক আছে ৰাদাৰফৰ্ডছ নিউক্লিয়াৰ মডেল অফ এটম এনি প্ৰবলেম এনি ডাউট তিনটা পয়েন্টস খালি মনত ৰাখিব লাগিব আৰু এটা মনত ৰাখিব আৰু এটা কথা মনত ৰাখিব ৰাদাৰফৰ্ডছে আৰু এটা কথা কৈছিলে যে ইলেক্ট্ৰনবোৰ কি নিউক্লিয়াছৰ চাৰিফালে ঘূৰি থাকে ইলেক্ট্ৰনবোৰ কি কৈছে খালি জাস্ট নিউক্লিয়াছৰ চাৰিফালে ঘূৰি থাকে কেনেকৈ ঘূৰি থাকে সেই বিষয়ে কোৱা নাই ঠিক আছে কেনেকৈ ঘূৰি থাকে সেই বিষয়ে একো কোৱা নাই
ঠিক আছে জাস্ট ঘুরি থাকে কোয়াত ঘুরি থাকে স্পেসিফিক পজিশন নাই জাস্ট ঘুরি থাকে সো এই কথাটো কই রাদারফোর্ডে কি ফসি গ'ল ঠিক আছে লিমিটেশন আহি গ'ল ইয়াৰ ঠিক আছে সীমাবদ্ধতা আহি গ'ল রাদারফোর্ডে সীমাবদ্ধতা সো ডায়াগ্ৰামটো বনাই ল'বা নোটছটো দি দিম মই তোমালোকে তাৰ পৰা উঠাই ল'বা ঠিক আছে সিধা গ'ল বেকা গ'ল ঘূৰি আহিল তিনটা পইণ্ট সিধা গ'ল অলপ বেকা হৈ গ'ল আৰু ডাইৰেক্ট ঘূৰি আহিল ইংলিছত কি কম most of the alpha particle pass through the gold foil without deflected তার মানে সিধা উইদাউট ডিফ্লেক্টেড ডিফ্লেকশন হোৱা নাই ডিফ্লেকশন মানে কি কোনো ডিফ্লেকশন হোৱা নাই স্ট্রেট গৈছে ঠিক আছে and very and small fraction of particle that means a small fraction of particle pass through the gold foil with small angles ঠিক আছে অলপ কোন গৈ গুছি গ'ল অলপ বেকা হৈ গুছি গ'ল and very few particles একেবাৰে নগণ্য পৰিমাণৰ কণা কি কৰিছে when pass through the gold foil it bounce back is it back করিছে bounce back করিছে ঠিক আছে so this indicates that in an atom at the center there is a positive charge get concentrated at the center and this center is called the as a nucleus and the electron is moving around the nucleus and called them as orbit কক্ষপথ okay so ইয়াৰে এটা ভিডিও মই তাতে দেখাই দি আছো তাতে তুমি চাবা যে কেনেকৈ তোমাৰ লাইটটো ইয়াৰ পৰা এই বক্সটোৰ পৰা এই লিডৰ প্লেটৰ মাজেদি পাছ হৈ আছে চাবা চাই ল'বা তাৰ পৰা চাই কি হ'ব চাবা অলপ সিধা গৈ আছে কিছুমান অলপ বেকা হৈ গৈছে অলপ বেক কৰি আছে ভিডিওটো পুৰা সম্পূৰ্ণৰূপে Rutherford's alpha scattering experiment. The credit for the discovery of the nucleus of an atom goes to a British physicist, Lord Ernest Rutherford. Shown here is the diagrammatic view of the famous gold foil experiment conducted by Lord Rutherford. The radioactive source, rich in alpha particles, was kept in a thick lead block with a narrow opening. The alpha particles were confined to a narrow beam by passing them through a lead sheet with a slit. An extremely thin foil of gold was bombarded with these fast-moving alpha particles. The scattered alpha particles were detected using a rotatable detector, which has a microscope and a screen coated with zinc sulfide. The whole experimental setup, based on the observations, Lord Rutherford deduced these conclusions. As most of the alpha particles pass through the gold foil without any deflection, most of the space within the atoms is empty. As some of the alpha particles were deflected by large angles, they must have approached some positively charged region responsible for the deflection. This positively charged region is called the nucleus. As very few alpha particles experienced the deflection, it was concluded that the volume occupied by the nucleus is very small. Since alpha particles, which are comparatively denser, were deflected by the nucleus, it shows that almost the complete mass of the atom. So next topic ahead, limitations of Rutherford's model of atom. Okay. Rutherford's পরমাণুর আর হিট আহ্বা সমূহ সো আগতো মনত কৰা সো যেহেতু কি কৈছে যে রাদারফোর্ডে লাস্টত কি কৈ গল যে ইলেক্ট্রনবোৰ নিউক্লিয়াছৰ চাৰিফালে বৃত্তাকাৰ পথত ঘূৰি থাকে ঠিক আছে নিউক্লিয়াছৰ চাৰিফালে ঘূৰি থাকে গোল গোল ঘূৰি থাকে ঠিক আছে গোল গোল ঘূৰি থাকে সো ম্যাক্সওয়েল নামৰ এজন সায়েন্টিস্ট আহিলে ফিজিচিয়ান হয় ফিজিচিয়ান ঠিক আছে হি ক'লে যে ম্যাক্সওয়েল যদি এটা বস্তু ঠিক আছে বা এনি অবজেক্ট সাপোজ তোমাৰ এক্সাম্পল লৈ ললো বা মোৰ এক্সাম্পল লৈ ললো মই যদি গোটেই দিন কেৱল এটা ৰাস্তাতে ঘূৰি থাকো গোল গোল ঘূৰি থাকো মোৰ এনাৰ্জি লছ হ'ব না নাই এনাৰ্জি লছ হ'ব লাহে 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 এনাৰ্জি যেতিয়া লছ হ'ব মই আৰু ঘূৰিব নোৱাৰিম ঠিক আছে সাপোজ এইটো এটা চেণ্টাৰ আৰু মোক ক'লে যে ইয়াৰ পৰা তুমি দৌৰি থাকা গোটেই দিনটো দৌৰি থাকিব পাৰিম মই দৌৰি থাকিব নোৱাৰিম তোমালোকে পাৰা নে নোৱাৰা মই নাজানো পাৰিবা তোমালোকে চাগে নোৱাৰা হয় নাই যদি তোমালোকে ৰেষ্ট নলোৱা ঠিক আছে গোটেই দিনটো যদি কয় যে ঘূৰি থাকা উইদাউট ৰেষ্ট
তোমালোকে ঘূৰোতে 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 পটককৈ পৰি যাবা হয় নাই পৰি যাবা চ' এনেকুৱাও তোমাৰ কি কৈছিলে মেক্সৱেল নামৰ চাইণ্টিষ্টে কৈছিলে যে যদি নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰন ঘূৰি থাকে ঠিক আছে যদি ঘূৰি থাকে ঘূৰোতে ঘূৰোতে কি হ'ব এনাৰ্জি লছ হ'ব লাহে লাহে এনাৰ্জি লছ হ'ব আৰু লাহে লাহে কি হ'ব পৰমাণুটো মানে নিউক্লিয়াছটো ইলেক্ট্ৰনটো আহি পৰি যাব আৰু পৰমাণুটোৰ সুস্থিৰতাৰ বিষয় মানে পৰমাণুটো কি ধ্বংস হৈ যাব according to Maxwell when an electron moves in a circular path it will loses energy okay it will loses energy and falls to the nucleus and nucleus পৰি যাব falls to the nucleus so what ইয়াৰ পৰা আমি কি বুজিব পাৰিলো যে পৰমাণুটোৰ কি সুস্থিৰতাৰ বিষয়ে একো ক'ব পৰা নাই পৰমাণুটো কি সুস্থিৰতাৰ বিষয়ে একো ক'ব পৰা নাই এক নম্বৰ গল দুই নম্বৰ কি ৰাদাৰফৰ্ডৰ তত্ত্বই পৰমাণুত থকা ইলেক্ট্ৰনৰ মাজন প্ৰণালীৰ ব্যাখ্যা দিব নোৱাৰে মাজন প্ৰণালীৰ ব্যাখ্যা দিব নোৱাৰে মাজন প্ৰণালীৰ ব্যাখ্যা দিব নোৱাৰে so it is unable to explain the spectrum of hydrogen atom okay so spectrum শব্দটো কি ইয়াৰ ওপৰত এক্সট্ৰা এটা টপিক আছে তেতিয়া আমি শিকাই দিম ঠিক আছে দুটা পইণ্ট মনত ৰাখিবা পৰমাণুটোৰ ৰাদাৰফৰ্ডে কি আহ্বানটো কি আছিল পৰমাণুটোৰ সুস্থিৰতাৰ বিষয়ে একো ক'ব পৰা নাই ঠিক আছে পৰমাণুটোৰ সুস্থিৰতাৰ বিষয়ে কোৱা নাই and it is unable to explain the stability of atom পৰমাণুটোৰ সুস্থিৰতাৰ বিষয়ে একো ক'ব পৰা নাই আৰু কি কৈছে হাইড্ৰোজেন স্পেক্ট্ৰাম তাৰ মাজন প্ৰণালীৰ ব্যাখ্যা দিব পৰা নাই এই দুটা পইণ্টে খালি মনত ৰাখিবা ওকে সো নোটছ দি দিয়া হ'ব তাৰ পৰা লিখি লব ওকে so this is the things that I have already discussed so please go through the books and try to read and if any doubts any problem so please text me okay so thank you very much so we will come again another next video so this video will contain so isotopes isotones and isobars okay so thank you very much to all of you have a nice day